কোৱা মানে তেওঁলোকৰ পৰিয়ালৰ প্ৰায় 12-14জন সন্তান লৈ আছে। যোৱা ৰাতি মই ৰাজ্যৰ পৰা জনামতে তেওঁলোকৰ ঘৰৰ পৰা 200 মিটাৰ আঁতৰতে মাথাউৰি আছে আৰু এই মাথাউৰিৰ লগতেই কিছু খেতি আছে। খেতিত মহে উৎপাত কৰে বুলি তেওঁলোকে ওলাই যোৱা বুলি ক'লে আৰু ফৰেষ্ট বিভাগৰ পৰা কৈ আছে তেওঁলোক মাছ মাৰিবলৈ গৈছে। এইটো কোনটো সঁচা কোনটো মিছা তদন্তত ওলাই পৰিব। যিয়েই নহওক, যদি তেওঁলোকে ৰৌমাৰী বিলত মাছ মাৰিবলৈ গৈছে তেওঁলোকক ধৰি কৰায়ত্ব কৰি জেল হাজততে প্ৰেৰণ কৰিব লাগিছিলে। যদি দৌৰি গৈছে ধৰিব নোৱাৰা অৱস্থা আছিলে, আঁঠুৰ তলত গুলি কৰি তেওঁলোকক প্ৰায় ধৰিব লাগিছিলে। এক প্ৰাণে মাৰা হত্যা কৰাৰ অধিকাৰটো ফৰেষ্টৰ নাই। গতিকে দুজন মানুহক তেওঁলোকে হত্যা কৰিলে, গতিকে হত্যাৰ অভিযোগত অভিযুক্ত ফৰেষ্ট বিভাগ আৰু এই পৰিয়াল দুটা ৰক্ষণাবেক্ষণ কোনে কৰিব? এই দিন হাজিৰা কাম কৰি খাই যি পৰিয়ালৰ পোহপাল দিছিলে তেওঁলোকক কোনে এতিয়া পোহপাল দিব? গতিকে এটা জঘন্য অপৰাধ সংঘটিত কৰিছে ফৰেষ্ট বিভাগে। গতিকে এইটো এটা তদন্ত হ'ব লাগে। ইতিমধ্যে মই উপায়ুক্ত আয়ুক্ত ডাঙৰীয়াকো কৈছোঁ, মই এটা তদন্ত হ'ব লাগে আৰু তদন্ত কৰি দোষীক শাস্তি বিহিব লাগে আৰু এই পৰিয়াল দুটাক কম্পেনচেশ্যন দি তেওঁলোকক ভৱিষ্যত চলিব পৰাকৈ এটা সুবিধা কৰি দিব লাগে। হৈছিলে এটা তেনেকুৱা হৈছিলে, মাথাউৰি ইপাৰতে হৈছিলে। সেইটোৱেই তেতিয়াতো তেওঁলোকে গুলি কৰি মাৰা নাছিলে, গুলি কৰি আঘাত কৰিছিলে। গতিকে এইবাৰো আঘাত কৰিলেও আমি ক'বলগীয়া একো নাই, কিন্তু একেবাৰে গুলীয়াই হত্যা কৰা তেওঁলোকৰতো অধিকাৰ নাই। তেওঁলোকে মানৱ অধিকাৰ খৰ্ব কৰিছে। গতিকে মানৱ অধিকাৰ খৰ্ব কৰাৰ কাৰণে তেওঁলোক জবাবদিহি হ'ব লাগিব। তেওঁলোকে বিচাৰৰ কাঠগড়াত থিয় হ'ব লাগিব। তেওঁলোকৰ শাস্তিমূলক ব্যৱস্থা হ'ব লাগিব আৰু এই পৰিয়ালটোকো পোহপাল দিয়াৰ কাৰণে চৰকাৰে চিন্তা কৰিব লাগিব।